নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ আছামিজ ইউনিট 2 নিৰ্বাচিত পাঠ 7 জীৱনৰ অমিয়া শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নাম্বাৰ 1 অসমীয়া সাহিত্যৰ বেকন হিচাপে কোন পৰিচিত এনসাৰ সত্যনাথ বৰা অসমীয়া সাহিত্যৰ বেকন হিচাপে পৰিচিত কুৱেশ্যন নাম্বাৰ 2 সত্যনাথ বৰাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এনসাৰ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ প্ৰবন্ধ গ্ৰন্থ হল চিন্তাকলি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিজৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কুৱেশ্যন নাম্বাৰ 3 সত্যনাথ বৰাৰ কিমান চনত জন্ম হৈছিল এনসাৰ 1860 চনত কুৱেশ্যন নাম্বাৰ 4 সত্যনাথ বৰাৰ গীতৰ পুথিখনৰ নাম কি এনসাৰ গীতাৱলী কুৱেশ্যন নাম্বাৰ 5 সত্যনাথ বৰাৰ প্ৰবন্ধ সংকলন দুখনৰ নাম লিখা এনসাৰ সাৰথি আৰু চিন্তাকলি কুৱেশ্যন নাম্বাৰ 6 কেন্দ্ৰসভা গ্ৰন্থখন কাৰ ৰচনা এনসাৰ সত্যনাথ বৰাৰ কুৱেশ্যন নাম্বাৰ 7 অসমীয়া ভাষা সম্পৰ্কীয় সত্যনাথ বৰাৰ গ্ৰন্থখনৰ নাম কি এনসাৰ বহল ব্যাকৰণ কুৱেশ্যন নাম্বাৰ 8 আধুনিক অসমীয়া ভাষাত প্ৰথম গীতৰ পুথিখন কাৰ এনসাৰ সত্যনাথ বৰাৰ গীতাৱলী কুৱেশ্যন নাম্বাৰ 9 অসমীয়া ভাষাত প্ৰথম সাহিত্য তত্ত্বৰ বিষয়ক সত্যনাথ বৰাৰ গ্ৰন্থখনৰ নাম কি এনসাৰ সাহিত্য বিচাৰ কুৱেশ্যন নাম্বাৰ 10 অসমীয়া ভাষাত প্ৰথম জ্যোতিৰ্বিজ্ঞান তথা বিজ্ঞান ভিত্তিক সত্যনাথ বৰাৰ গ্ৰন্থখনৰ নাম কি এনসাৰ আকাশ ৰহস্য কুৱেশ্যন নাম্বাৰ 11 লেখক সত্যনাথ বৰাই জীৱনৰ অমিয়া বুলি কিহক আখ্যা দিছে এনসাৰ নিৰ্মল আনন্দকে জীৱনৰ অমিয়া আখ্যা দিছে কুৱেশ্যন নাম্বাৰ 12 লেখক সত্যনাথ বৰাৰ মতে পৃথিৱীত কি তিনি শ্ৰেণীৰ মানুহ আছে এনসাৰ সত্যনাথ বৰাৰ মতে পৃথিৱীত তিনি শ্ৰেণীৰ মানুহ আছে এক শ্ৰেণীৰ মানুহ উত্তম এক শ্ৰেণীৰ মানুহ অধম আৰু তৃতীয় শ্ৰেণীটো হল কৰ্তব্য অকৰ্তব্য নুবুজা কুৱেশ্যন নাম্বাৰ 13 সংসাৰৰ পশু পক্ষীসকলে নিৰানন্দ বিনাশ কৰা মহামন্ত্ৰবিদ কি এনসাৰ কৰ্তব্য পালন কুৱেশ্যন নাম্বাৰ 14 লেখক সত্যনাথ বৰাই কৰ্তব্যৰ মহত্ব সম্পৰ্কে কি কৈছে এনসাৰ ব্যক্তিৰ ব্যক্তিগত জীৱনৰ বাবে বৃহৎ এখন সমাজৰ বাবে আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে কৰ্তব্যৰ গুৰুত্ব অপৰিসীম কৰ্তব্য পালনেই বিশ্ব ব্ৰহ্মাণ্ডৰ মেৰুদণ্ড কৰ্তব্য পালনেই সংসাৰ যুদ্ধৰ প্ৰধান অস্ত্ৰ কুৱেশ্যন নাম্বাৰ 15 মনুষ্যৰ দুই প্ৰকাৰৰ কৰ্তব্যৰ গুণ কি এনসাৰ মনুষ্যৰ কৰ্তব্য প্ৰধানকৈ দুই ধৰণৰ এটাই মানসিক উৎকৰ্ষ সাধে আনটোৱে শৰীৰৰ উৎকৰ্ষ সাধে কুৱেশ্যন নাম্বাৰ 16 নিৰানন্দ বিনাশকাৰী কোন মহাগুৰুৰ ওচৰত লেখকে শৰণ ল'বলৈ কৈছে এনসাৰ কৰ্তব্য মহাগুৰুৰ ওচৰত কুৱেশ্যন নাম্বাৰ 17 লেখকে মনুষ্যক কিহৰ অংগ বিশেষ বুলিছে এনসাৰ বিশ্বযন্ত্ৰৰ অংগ বিশেষ বুলিছে কুৱেশ্যন নাম্বাৰ 18 শয়ন ভজনাদিক কৰ্তব্য কৰ্ম বুলি কোৱাৰ কাৰণ কি এনসাৰ ই ৰোগ নাশ কৰে ৰোগ আনন্দৰ পৰম বাধক
দেহত ৰোগ থাকিলে আনন্দ লাভ কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 19 বলিয়াৰ আনন্দ যেনেকুৱা ইহঁতৰ আনন্দও তেনেকুৱা ইয়াত কাৰ এনেকুৱা আনন্দৰ কথা কোৱা হৈছে এনসাৰ কৰ্তব্য অকৰ্তব্য বোধহীন লোক শ্ৰেণীৰ কথা কোৱা হৈছে চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 জীৱনৰ অমিয়া পাঠটিৰ লেখক সত্যনাথ বৰাৰ চমু পৰিচয় দিয়া এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 2 সত্যনাথ বৰাৰ জীৱনৰ অমিয়া পাঠটিৰ চমু বিশ্লেষণ আগবঢ়োৱা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 3 জীৱনৰ অমিয়া পাঠটিৰ বিষয়বস্তু কি এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা নম্বৰ 4 অন্তৰ্নিহিত ভাৱটো বুজাই লিখা ক কৰ্তব্য অকৰ্তব্য বোধহীন শ্ৰেণীটোৰ বিষয়ে সত্যনাথ বৰাদেৱে কোৱা কথাখিনি বুজাই লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ